Good morning, everybody. আজি 8.2 কৰিম trigonometry 8.2 কৰিম class 10 maths heading ডাল maths trigonometry trigonometry 8.2 অলপ আমি কোন বিলাকৰ বিষয়ে গম পাব লাগিব দেই মানে sin 0 ডিগ্ৰী কিমান sin 0 ডিগ্ৰী কিমান sin 30 ডিগ্ৰী কিমান বৰষুণ দিছে নেকি sin 45 ডিগ্ৰী কিমান sin 60 ডিগ্ৰী কিমান বুজি পাইছান sin 90 ডিগ্ৰী কিমান আমি কি দিতে আলোচনা কৰিম এ চাচোন যদি এইটো এটা ত্ৰিভুজ ৰ সবে চা এইটো এটা ত্ৰিভুজ এইটো ত্ৰিভুজ হয় নাই মানটো কেনেকুৱা ওলাই মই তোমাক দেখাই দিছো এইটো এটা ত্ৰিভুজ হয় ইয়াৰ নাম দিলো এ ইয়াৰ নাম দিলো বি ইয়াৰ নাম দিলো সি এইটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে বি টো 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে হয় নাই এই বাহুটো যিমান দীঘল আছে এ বি বাহু এইটো হয় নাই আৰু বি সি বাহুটো যিমান দীঘল আছে মানে এই বাহুটোৰ যিমান দীঘল আছে ইউ এ বি বাহুটো দীঘল সমান আছে দিক কি আছে বুজি পালি নাই কি বুজি পালি যদি বি সি বাহুটো যদি 5 সেন্টিমিটার আছে ঠিক আছে শুনিল তেনেহলে এ বি বাহুটো কিমান আছে 5 সেন্টিমিটারে আছে মানে এই বাহুটো কি আছে ইকুয়াল সমান বুজি পালি নাই এ বি বাহু আৰু বি সি বাহু সমান মই আগতে কৈছো যদি এটা ত্ৰিভুজৰ যদি দুডাল বাহু সমান থাকে তেনেহলে তাৰ বিপৰীত দুটা কোণ কি থাকিব সমান থাকিব তেনেহলে এই কোণটো এ কোণটো আৰু এই সি কোণটো সমান থাকিব বুজি পালি নাই আৰু এটা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান ডিগ্ৰী কৰে 180 ডিগ্ৰী কিমান ডিগ্ৰী কৰে মনত থবি এটা ত্ৰিভুজৰ যদি এইটো এটা ত্ৰিভুজ হয় নাই যদি এ কোণটো এইটো এ কোণ প্লাস বি কোণ প্লাস সি কোণ ইকুয়াল কিমান 180 ডিগ্ৰী এইটো মনত থবি এটা ত্ৰিভুজৰ তিনটা কোণ যদি আমি যোগ কৰিম তেতিয়া কিমান পাম টোটাল 180 ডিগ্ৰী পাম 360 দি হাৱাত কৈ নিদিবি এইটো মনত থবি আকবাৰ কৈ দে এটা ত্ৰিভুজৰ তিনটা কোণ যদি আমি যোগ কৰিম তেতিয়া কিমান ডিগ্ৰী 180 ডিগ্ৰী একদম পুরা মৰি গ'ল মনত থবি একদম মোৰ ঘটিয়াৰ কথা উঠাই দিল কৈ দিব 180 ডিগ্ৰী একটা ত্রিভুজের পৰা আকৌ হুই দিবি তাত দেই মনত থবি হয় না মৰি গ'লে যে মোৰডালটো উঠাই দিলেই ক'ব লাগিব যে একটা ত্রিভুজের সমষ্টি কিমান 180 ডিগ্ৰী আৰু আকৌ হুই দিব বুলি বুজি পাইছেন মনত থবি এতিয়া চাচোন মই কৈছো কি তেনেহলে এই কোণটো যদি বি কোণটো 90 ডিগ্ৰী হলে তেনেহলে এই কোণটো কিমান ডিগ্ৰী সৃষ্টি কৰিব ক এই কোণটো 45 হ'ব নাই ই হ'ব 45 ডিগ্ৰী তেন্তে ইউ 45 ডিগ্ৰী হ'ব নাই 45 ডিগ্ৰী নেহা কৈছো হ'ব নাই 45 যদি মই প্লাস কৰি দিম চা এ কোণ কিমান আছে 45 ডিগ্ৰী আছে নাই প্লাস বি কোণ কিমান আছে 90 ডিগ্ৰী আছে নাই সি কোণ কিমান আছে 45 ডিগ্ৰী টোটাল কিমান হল 180 ডিগ্ৰী একদম ক্লিয়ার বুঝি পালি নাই তোমাক সুধিব আগত আমাক সুধিছিলে কি এটা ত্ৰিভুজৰ sin থিটা কিমান sin a কিমান sin c কিমান তো ইয়াত কি সুধিব sin 45 ডিগ্ৰী কিমান কি সুধিব sin 45 ডিগ্ৰী কিমান হ'ব কোচোন এতিয়া আমি উলিয়াব লাগিব তোমাক এতিয়া সুধিব এক্সামিনাৰ sin কি 45 ডিগ্ৰী কিমান হ'ব এই 45 কলো 40 ডিগ্ৰী কি বলি কি হৈছে 45 ডিগ্ৰী ঠিক আছে কিমান sin 45 আগতে আমি উলাইছিলো sin থিটা কিমান এটা sin 45 ডিগ্ৰী কিমান একে সিস্টেমে আছে সাইনৰ অনুপাতটো গম পোৱাই পারপেন্ডিকুলার বাই হাইপোটেনিয়াস গম পোৱা নাই আমি ইয়াত কেনে কৰিম এতিয়া চা এই কোণৰ মানটো ওলাব কৈছে এই sin 45 এই sin 45 হয় নাই
এতিয়া এ আৰু বি গুলি মাৰ, এ আৰু বি ছড়িয়ে এইটো কি আহিলে 45 ডিগ্ৰী। আগতে আমি চাইনে কিমান ওলাইছিলো, এতিয়া কি আহিলে চাইন 45 ডিগ্ৰী কিমান, কেনেকৈ ল'ম আমি ইয়াত কিমান ধৰিছো 5 ধৰিছো নে 5 ধৰিছো নে সমান সমান ধৰিছো, চাবি দে কৰি দিছো অংকটো। তেনেহ'লে এইটো কিমান হ'ব, এ চি কিমান হ'ব ওলাব লাগিব। এইটো পাইথাগোৰাছৰ চাচা আমাৰ আছে নেকি টেনশ্যন ল'বলৈ, হয় নাই? পাইথাগোৰাছৰ চাচা কি পি জি টি আছে নাই? তে আমি ইয়াৰ পৰা লৈ ল'ম। চাচোন এইটো কি হয়, এইটো কি হয় হাইপটেনিয়াছ, হয় নাই? এই ডাইৰেক্ট এনেকুৱা এ চি লিখি দিছো দেই, হ'বনে? এ চি হোল স্কোৱাৰ ইজুকেল কি হ'ব এ বি হোল স্কোৱাৰ, হয় নাই? প্লাছ বি চি হোল স্কোৱাৰ। এতিয়া চাচোন আমাক এ চি উলিয়াব কৈছে, এ চি হোল স্কোৱাৰ, এ বি ভেলু কিমান ধৰিছে 5 চেণ্টিমিটাৰ মানে 5 স্কোৱাৰ, হ'বনে? বি চি ভেলু কিমান 5 স্কোৱাৰ, হ'বনে? এতিয়া চোৱাচোন এ চি হোল স্কোৱাৰ 5 গুণ কিমান 25, 5 গুণ 25, 25 যোগ কৰিলে কিমান হ'ব, ইয়াত লিখিম এ চি হোল স্কোৱাৰ 25 যোগ কৰিলে 50 হ'ব নাই? দেয়াৰফৰ এ চি ইকুৱেল কিমান ৰুট কিমান হ'ল √50 হ'ল। কিমান পালো ইয়াৰ বৰ্গমূল কিমান হ'ব √50? সেই 25 পূৰণ কৰিলে কিমান হ'ব 625 হৈ যাব। √50 বৰ্গমূল কিমান হ'ব? √50 বৰ্গমূল 25 নেকি? নহয় 25 দুটা পূৰণ কৰিলে কিমান হ'ব 625 কিমান হয় 125 হয়, 625 হয়। তেনে এইটো কিমান হ'ব? ইয়াৰ বৰ্গমূল আমি ডাইৰেক্ট ওলাব নোৱাৰিম, এই 50 যে কাপচাৰ পৰা ডাইৰেক্ট মানে এইটো কি ৰুটৰ পৰা ডাইৰেক্ট ওলাব নোৱাৰে, হয় নাই? গতিকে ইয়াক আমি মৌলিক বুল কি বুলি কম প্ৰাইম নাম্বাৰ নেকি কি বুজাইছিলো অপৰিমেয় সংখ্যা, বুজি পাইছ নে? ইৰেচনেল নাম্বাৰ। এতিয়া চাচোন এ চিৰ মান কিমান পালো √50, কিমান পালো √50। এতিয়া আমাক লাগে কি sin 45 ডিগ্ৰী, কি লাগে sin 45 ডিগ্ৰী কিমান আছিলে পারপেন্ডিকুলার বাই হাইপোটেনিয়াস, হয় নাই? এটা চাচোন sin 45 ডিগ্ৰী পারপেন্ডিকুলার কোনটো হ'ব BC হ'ব নাই? BC পারপেন্ডিকুলার হ'ব নাই? হাইপোটেনিয়াস দিয়াই আছে, AC দিয়া আছে নাই? AC। এতিয়া BC ৰ মান কিমান? BC ৰ মান ক'ত লিখা আছে? BC ৰ মান 5 সেন্টিমিটার আছে নাই? 5 সেন্টিমিটার নিলিখিম দেই। AC ৰ মান কিমান পালো আমি √50। তেনেহ'লে ইয়াক কেনেকৈ আমি ভাগ কৰিম কচোন? 5 to 5 থাকিব, আমি ৰুটক ভাগ কৰিব পাৰিম নাই ক? পাৰি, ৰুটৰ ভিতৰতো পাৰি। চা 50ক আমি ভাঙি দিছো, কি পূৰণ কৰিলে 50 পাম? 25 দুটা পূৰণ কৰিলে 50 পাম নাই? 25 25 ইনটু কিমান 2 ইনটু 25 25 হ'ব নাই? 2 আৰু 25 পূৰণ কৰিলে 50 পাম নাই? 2 আৰু 25 পূৰণ কৰিলে 50 পাম। চা ৰুটৰ ভিতৰতে ভাঙি দিলো নাই? এতিয়া আমি ইয়াক এনেকুৱা চিষ্টেম কৰিম, চা এইটো কিমান আছে 5 আছে নাই 5, এইটো আছে চা √2ক আমি √2 ভাবে লিখি দিলো, ক্লিয়াৰ? 25টোক আকৌ আমি এনেকৈ লিখি দিলো 25, ক্লিয়াৰ? এতিয়া চাচোন 5 to 5 ভাগে থাকিল √2 থাকিল, আকৌ √25 মানে ৰুটৰ ভিতৰত কি সোমাই আছে 25 সোমাই আছে। 25টোক ওলাব হলে ই ওলাই গলে অনলি 5 হৈ ওলাই আহিব নাই? আহিব নাই? তেনেহলে এই 5টো কেনচেল গ'ল নাই? থাকিল কিমান 1/√2, কিমান থাকিল 1/√2। এটাকে sin 45 ডিগ্ৰী কিমান পালো আমি 1/√2। এইটো মনত থব লাগিব, sin 45 ডিগ্ৰী কিমান 1/√2। চাচোন কিতাপটোত চাৰ্টটোত টেবুলটোত আছে নাই? আছে নাই? বুজি পালি নাই? তো তেনেকৈ আমি মানখিনি ওলাই গৈ থাকিব লাগে। এতিয়া ইয়াৰ এইটো ত্ৰিভুজ চা সাইনৰ 45 ডিগ্ৰী পালি নাই? হা ঠিক তেনেকৈ তোমালোকে cos চা cos 45 ডিগ্ৰী কিমান হ'ব এইটো ওলাব পাৰিবি নাই? পাৰিবি নাই? কৰচোন cos 45 ডিগ্ৰী কিমান হ'ব এইবোৰ ওলাইছা।
সেইটো টেবুলতে হৈ যাব 45 ডিগ্ৰী এইটো 45 ডিগ্ৰী এইটো 45 ইয়াৰ পৰা ধৰিলেও হয় এইটো ধৰিলেও যিকোনো এটা কোণ ধৰিলে হয় খালি এই কোণটো ধৰি নিদিবি 90 ডিগ্ৰী আছে বুজি পাইছা এইটো ওলাচোন কোনে পাৰিব এইটো টেবুলটো যে মানটো যে ওলাই দিছে মই ওলাই দিছো তোমালোকক বুজি পাইছ নে এইটো কি লিখা আছে সাইন হয় না সাইন 45 ডিগ্ৰী কিমান পালি 1/√2 তো কেনেকুৱা মানটো ওলাইছে মই দেখুৱাই দিছো বুজিলে এইটো কৰচোন এবাৰ এতিয়া cos 45 ডিগ্ৰী মানটো কিমান আছিলে কচোন বেস বাই হাইপোটেনিয়াস এতিয়া বেস কিমান পালো আমি 45 ডিগ্ৰী বুলি কৈছে নাই হয় না 40 ইয়াৰ পৰা ললো একো নাই ইয়াৰ পৰা ললো একো নাই 45 ডিগ্ৰী হয় না তেনে ইয়াৰ বেস কিমান হ'ব BC হ'ব নাই 5 হাইপোটেনিয়াস কিমান হ'ব AC হ'ব নাই √50 হা হাইপোটেনিয়াস ইয়াত হ'ব নাই √50 ওপৰত কিমান হ'ব 5 হ'ব নাই একেটাই পাম এইটো চাইছোন একেটাই আহিছে 5 আহিছে √2 আহিছে ইনটু 5 হ'ব নাই এইটো কেনসেল ইকুৱেল 1/√2 ক্লিয়াৰ cos 45 ডিগ্ৰী আমি কিমান পালো 1/√2 আৰু sin 45 ডিগ্ৰী কিমান পালো 1/√2 ঠিক তেনেকৈ tan 45 ডিগ্ৰী কিমান হ'ব tan 45 ডিগ্ৰী পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার কিমান পালো 5 বেস পালো কিমান 5 গতিকে 5 এ 5 ক্যান্সেল ইকুৱেল কিমান পালো 1 কিমান পালো 1 tan 45 ডিগ্ৰী কিমান পালো 1 মনত থাকিব sin 45 ডিগ্ৰী 1/√2 cos 45 ডিগ্ৰী 1/√2 tan 45 ডিগ্ৰী 1 একদম মনত থাকিব নে মনত সুস্মিতা একদম পুরা মনে রাখব লাগে হয় না এইগুলা কথা মনে রাখ এটা ঠিক আছে 45 ডিগ্ৰী আমি ললো তিনটা কোণৰ মান পাই গলো এই যে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী মান উলিয়াব লাগে কিমান ল'ব লাগিব এটা কোন tan 0 ডিগ্ৰী মান কিমান হ'ব 0 হ'ব এটো 0 ডিগ্ৰী মান মানে কি হ্যাঁ cos কিমান আছে হয় নি এটা সা মান কিন্তু মানে এইবিলাক নহুদে মানখিনি কেনেকুৱা কি আছে নহুদে এটা আমি ডাইরেক্ট অঙ্কটো কৰিম দেই হ্যাঁ এইখিনি টেবুল মান উলিয়াই থৈছে মই পাছত একটা মান কেনেকৈ উলিয়াই তোমাক দেখাই দিম এই অঙ্কখিনি কৰিম দেই এইখিনি উলাই থাকিলে ইমান প্ৰশ্ন নহুদে কিমান ডাইৰেক্টলি আমি অঙ্কখিনি কৰিম চা এতিয়া চাচোন মই লিখিম কি থিতা এই চা এইটো কি লিখিলো থিতা লিখিলো নাই আগত বুজি ল পাছত লিখিবি তত মনত কেনেকৈ থব লাগে মই স্টাইলটো দেখাই দিছো দেই এইটো আছে কিমান 0 ডিগ্ৰী ঠিক আছে এইটো 30 ডিগ্ৰী ঠিক আছে এইটো কিমান 45 ডিগ্ৰী তাৰপিছত কি আহিব 60 ডিগ্ৰী একদম ক্লিয়ার আরাম কি তুমি মনত থবি যা 90 ডিগ্ৰী ঠিক আছে হ্যাঁ এতিয়া চাচোন এই হেইটো মানে থিতা মানে কি কোণ বুজাইছে কি বুজাইছে কোণ বুজাইছে থিতাটো কোণ বুজাইছে এইটো 0 হয় নাই তো মই 0 টো কি লিখিলো 0 দিলো আৰু 4 ৰে ডিভাইডেড কৰিলো আৰু ৰুট লিখি দিলো চাই থাক অকল চাই থাক ভালকে এইটো 0 লিখিলি ন 0 ৰ পৰা কি পাম 1 পাম কি পাম 1 1ক লিখিলো আৰু 4 ৰে আমি হৰণ কৰি দিলো ঠিক আছে এতিয়া ইয়াত কি লিখিলো 1 আছে নাই ইয়াত কি লিখিম 2 2 কাকো 4 ৰে ডিভাইডেড কৰিম তাৰ ওপৰত কি দিলো ৰুট পুরা একদম ভালকে বুঝ 3 আছে নাই 4 ৰে মই হৰণ কৰি দিলো 3 2 ৰ পৰা কি পালো 3 পালো নাই আকৌ ৰুট দিলো আকৌ 3 ৰ পৰা কি পাম 4 হৰণ কৰিলো তা মানখিনি কেনেকৈ উলাব লাগিব মনত কেনেকৈ থব লাগে মই সিস্টেম দেখাইছো দেই এতিয়া চা মই এটা ক্যালকুলেশন কৰিছিম চা 4 এ 0 হৰণ কৰিলে কেইবাৰ যাব 0 বাৰে যাব 0 বাৰ যাব নাই 4 এ 0 যদি 4 এ 0 হৰণ কৰে 0 বাৰে যাব আৰু 0 ৰ বৰ্গমূল সদায় কি থাকিব 0 থাকিব বুজি নাই পোৱা এইটো আছে 0 এইটো 4 ৰুট 4 এ এইটো ৰুট আছে নাই 4 এ 0 হৰণ কৰিলে 0 হল আৰু 0 ৰ বৰ্গমূল সদায় 0 সেইকাৰণে ডাইরেক্ট আমি 0 লিখি দিলো বুজি পালি নাই হ্যাঁ তাৰ পাছত চাচোন 4 এ 1 ক হৰণ কৰিলে চা এনেক হ'ব এইটো √1 এইটো ৰুট কিমান হল 4
হ'বনে দুইফালে ৰুট আছে তো চাচোন এই দুইটোৱে ইয়াক হৰণ কৰিলে দুবাৰ গ'ল নাই ওপৰত 1 থাকিবনে তেনে ইয়াত কিমান পাম আমি ওপৰত √1 তলত কিমান থাকিব √2 থাকিবনে ইয়াক যদি হৰণ কৰিম কেইবাৰ যাব ইয়াত হৰণ নাযায় এইকাৰণে √3 এইটো কিমান √4 থাকিবনে ইয়াক হৰণ কৰিলে এবাৰ গ'ল নাই তো এইটো কিমান হ'ব √1 হ'বনে নহ'ব এতিয়া চাচোন মই লিখিম কি sin থিটা 0 ডিগ্ৰী কিমান হ'ব 0 কিমান পালো 0 sin 30 ডিগ্ৰী কিমান পালো এই √1 বৰ্গমূল কিমান √1 ৰ বৰ্গমূল কিমান 1 হ'ব আৰু √4 বৰ্গমূল 2 এই চা sin থিটা 30 ডিগ্ৰী কিমান আধা 1/√2 আছে নেকি তাৰপিছত আধা কেনে ওলাই গৈছে চামান তাৰপিছত sin 45 ডিগ্ৰী কিমান হ'ব চা √1 কে বৰ্গমূল কিমান 1 আৰু √2 ওলালে নে হা 1/√2 হয় নে sin 45 ডিগ্ৰী 1/√2 হয় নে 1/√2 হয় ঠিক তেনেকুৱা 60 ডিগ্ৰী sin থিটাৰ 60 ডিগ্ৰী কোণ কিমান হ'ব চা √3 আছে নাই আৰু √4 ৰ বৰ্গমূল কিমান হ'ব 2 √3/2 আছে নাই চা টেবুলটো বুজি পালি নাই তাৰপিছত sin 90 ডিগ্ৰী কিমান হ'ব 1 হ'বনে চা মানটো পাই গ'লি sin 0 ডিগ্ৰী ইকুৱেল 0 sin 30 ডিগ্ৰী ইকুৱেল আধা sin 45 ডিগ্ৰী ইকুৱেল 1/√2 sin 60 ডিগ্ৰী ইকুৱেল √3/2 sin 90 ডিগ্ৰী ইকুৱেল 1 এইটো মনত থবি কেনেকৈ মই ওলাই দিছো চা এইটো মানে তনে ট্ৰিক দিছো মই নিজৰ ফালৰ পৰা বুজি পাইছ নে এইটো মনত থব কাৰণে এতিয়া আমাক কি লাগে cos লাগে কি লাগে cos থিটা লাগে কি হ'ল নেহা ইমান চিন্তা কৰিছো যে কিবা হৈছে নে বুজি নাই পোৱা নেকি এতিয়া চাচোন cos লিখিম সাইনৰ পৰা কি আহিব cos থিটা আহিব cos থিটা আহিলে কি কৰিম এইখিনি মানখিনি আমি এইফালে বহুৱাই দিম আৰু এই ফালৰ মানখিনি এইফালে গুচি যাব চা 1 আছে না sin 90 ডিগ্ৰী 1 আছে না তো sin 1 টো কানি পিনি মই কো 0 ডিগ্ৰীত বহাই দিম দেই আকৌ এতিয়া 1 টো ললো এতিয়া ইয়াক লৈ যাম ইয়াক আনি পিনি ইয়াত বহাই দিম চা √3/2 ঠিক আছে ইয়াক ললো ইয়াক আনি পিনি ইয়াতে জায়গাতে বহাই দিম চা √3 হল নাই তাৰপিছত ইয়াক আছে না ইয়াক ইয়াত লৈ যাম চা 1/√2 ললো নাই এইটো কিমান 0 থাকিলে কিমান হ'ব 0 চাচোন cos থিটা আছে নে মানখিনি আছে নে বুজি পালি নেকি মান জানি হা বুজি পালি নে তই টেবুলটো পাহৰি গ'লে এনেকুৱা একদম পৰীক্ষা বহি চাইডত লিখি লবি অংকটো আহি গ'লে একদম ভুল নহ'ব যাতে ধুনীয়াকৈ মানখিনি ওলাই লবি sin থিটা কিমান ইমান মানে এইটো মুখস্থই কৰিলে ভাল বেষ্ট বুজি পাইছ একদম লিখি ৰেগৰি মুখস্থ কৰিবি দেই sin থিটা cos থিটা তাৰ আছে কি আহিব tan থিটা কি আহিব tan থিটা তো tan থিটাৰ মানটো আমি কেনেকৈ উলিয়াম ক tan থিটাৰ মানটো কেনেকৈ ওলাম চাচোন এইপিনে চা চবে চা এইটো বুজিলে এইটো বহুত এইটো পাহৰি যাবি নহ'লে এইটো 0 আছে এইটো 1 আছে নাই 1ক 0ক যদি মই 1 এৰে হৰণ কৰিম ডিভাইডেড কৰিম তেতিয়া কিমান পাম 0ক যদি মই 1 এৰে হৰণ কৰিম কিমান পাম 0 পাম নাই তো ইয়াত tan থিটা 0 ডিগ্ৰী কিমান হ'ব 0 বুজিলি পালি না বুজি বুটু কৰ হা আকৌ চা tan থিটা মানে 30 ডিগ্ৰী লম কি লম 30 ডিগ্ৰী কিমান হ'ব এই চা 1/2 √3 ডিভাইডেড বাই 2 আমি হৰণ কৰিব লাগে তেতিয়া কেইবাৰ যাব কৰি চাম এইটো চা 1/2 ডিভাইডেড বাই কিমান √3/2 হৰণ কৰি চা 2 কেনসেল ওপৰত কিমান থাকিল 1/√3 এই চা 1/√3 কিমান পাম 1/√3 এইটো tan থিটা মান ওলাই শুনিছা নাই পৰদুম বুঝাই পালে নাই তাৰপিছত tan 45 ডিগ্ৰী মানটো কেনেকৈ উলিয়াম চা কি আছে tan 45 ঠিক তেনেকৈ এইটোক ডিভাইডেড কৰিম ডিভাইডেড কৰিলে কি হ'ব এই √2 কেনসেল হৈ যাব হ'ব নাই 1 থাকিব
থাকিব নে 1 চাচোন tan 45 ডিগ্ৰী 1 আছে নে আছে ঠিক তেনেকুৱা tan 60 ডিগ্ৰী কিমান হ'ব এই দুইটো কেনসেল থাকিলে ওপৰত কিমান থাকিব 1/√3 থাকিব নে মানে এই মানখিনি হৰণ কৰি দিছো মানখিনি ওলাই গৈছে চা তাৰপিছত কি আহিলে tan 90 ডিগ্ৰী 1ক যদি মই 0 ৰে হৰণ কৰিম কিমান পাম 0 পাম নাই কিমান আছে tan 90 ডিগ্ৰী ঠিক সংখ্যাবদ্ধ নহয় মানে কি চা 1ক যদি এইটো চা 1ক যদি মই 0 ৰে হৰণ কৰিম চা এইটো কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব নাই হ্যাঁ ইৰেশনাল নাম্বার হ'ব কাৰণ এইটো কিউৰ মান কিমান হ'ব নালাগে 0 হ'ব নালাগে যদি কিউৰ মান 0 হৈ যায় তেতে পৰিমেয় নহয় সেইকাৰণে এটা সংখ্যাবদ্ধ নহয় কি বুলি আছে সংখ্যা কিতাপটো চাও সংখ্যাবদ্ধ নহয় বুজি পালি নাই মানে কোনো সংখ্যাই নহব এইটো মানে এইটো এনেকা লিখি দিলেও হ'ব এনেকা লিখিলেও হ'ব চাচোন এইটো টাইপত লিখিলেও হ'ব সংখ্যাবদ্ধ নহয় সেইটোৱে কয় দেই সংখ্যাবদ্ধ নহয় মানে আমি চা 1ক আমি 0 ৰে হৰণ কৰিব নোৱাৰিম বুজি পাইছ নে 1ক মানে কি 0 ৰে হৰণ কৰিলে এইটো ইৰেশনাল নাম্বার হৈ যাব বুজি পাইছ নে পৰিমেয় সংখ্যা নহয় এটা সংখ্যাবদ্ধ নহয় বুজি পালি নি ক কোনে নাই পাব বুজি ক হ্যাঁ দীপাঙ্কৰ কি হৈছে পালি নাই বুজি পালি এই তিনটা আমি অনুপাত পাই গলো sin থিটা cos থিটা tan থিটা তাৰপিছত আৰু সিহঁতৰ বিপৰীত ল'ব লাগিব কি ল'ব লাগিব বিপৰীত ঠিক তেনেকুৱা চাচোন টেনৰ পৰা কি আহিব টেনৰ বিপৰীত কি টেনৰ বিপৰীত cot থিটা এই কি হৈছে টেনৰ বিপৰীত কি cot থিটা 0ৰ বিপৰীত কি হ'ব সংখ্যাবদ্ধ নহয় হ'ব নে সংখ্যাবদ্ধ এনেকৈ লিখি দিলো ঠিক আছে তাৰপিছত 1/√3 বিপৰীত কি √3 টো ওপৰত গুচি যাব আৰু তলত কি আহি যাব 1 টো নিলিখিলেও হ'ব এইটো চা √3 টো ওপৰত লিখি দিলো আৰু এই 1 টো তলত লিখি দিলো বিপৰীত মানে এই 1 টো নিলিখিলেও হয় বুজি পালি নাই ঠিক তেনেকৈ 1ৰ বিপৰীত কি লিখা আছে 1 আছে না 1 কাৰণ 1ৰ তলত এটা 1 আছে নাই গতিকে আৰু এটা মন ওপৰত 1 আৰু তলত 1 একেটাই কথা হয় নাই তো 1ৰ বিপৰীত কি হ'ব 1 বুজিলি নে আর √3 বিপরীত কি 1/√3 এই তলত এটা 1 আছে না গতিকে উপৰত 1 লিখি দিলো তলত কি লিখি দিলো √3 বুঝিলি হ্যাঁ আর এটু ইনফিনিটি মানে বিপরীত কি হবে 0 হ'ব না 0 হ্যাঁ সংখ্যাবদ্ধ মানে সংখ্যা 0 তো তেনেকুৱা মানখিনি বিপৰীত মানখিনি আমি ওলাব এই কেইটা মান ততি পুৰা মুখস্থ কৰিব লাগিব এটা টেনৰ বিপৰীত আহিল আকৌ মান লিখাই দিছে ৰ এইটো মুহাই দিছে দেই ক্যালকুলেশন মান কৰাৰ দেৰি হল মানে বেছি হোৱাৰ কাৰণে বৰ্ডটোত জেগা নহয় একেসাথে লিখিলে ভাল হয় ৰ আকৌ বাৰ হ্যাঁ কি এইটো চা প্রথমে কি লিখিম এইটো থিটা হয় নাই এইটো চা 0 আছে নাই 0 লম আৰু 4 ৰে ডিভাইডেড কৰিম ঠিক আছে আকৌ 0 ৰ পৰা কি যাব 1 লম আকৌ 4 ৰে ডিভাইডেড কৰিম ৰুট চা সবে চা এইফালে চা 1 পালো 0 ৰ পৰা স্টার্ট কৰিলো 0 1 2 ললো 4 ৰে ডিভাইডেড কৰিলো হয় নাই 3 ললো 4 ৰে কি কৰিলো ডিভাইডেড কৰিলো 4 ললো 4/4 ডিভাইডেড ঠিক আছে এতিয়া আমি লম কি সাইন কি লম সাইন থিটা মানে সাইন 0 ডিগ্রি কিমান হ'ব সাইন 0 ডিগ্রি কিমান হ'ব 0 হ'ব ঠিক আছে সাইন 30 ডিগ্রি কিমান হ'ব 1/2 হ'ব নে ক্যালকুলেশন মুখনি কৰি দিছিলো সাইন 45 ডিগ্রি কিমান হ'ব এইটো ক্যান্সেল যাব হয় না ঠিক আছে 1/√2 ঠিক আছে সাইন 30 ডিগ্রি কিমান হ'ব √3/2 হ'ব না এইটো কিমান হ'ব 1 হ'ব না 1 এতিয়া আমি কি ললো cos লম কি লম
cos থিটা সাইনৰ পৰা আমি cosৰ মানখিনি পাই যাম দেই cos থিটা 0 ডিগ্ৰী কিমান হ'ব এইপিনে 90 ডিগ্ৰী কিমান 1 আছিলে নে আমি ইয়াক 1 লিখি দিলো এইটো sin 0 ডিগ্ৰী মান কিমান পালো 1 sin 30 ডিগ্ৰী মান কিমান পাম এই মানটো আমি ইয়াত লিখি দিলো √3/2 হয় নে sin 45 ডিগ্ৰী কিমান আছে এইটোৱে হ'ব 1/√2 ঠিক তেনেকুৱা sin 60 ডিগ্ৰী কিমান এইটো ইয়াত লিখি দিম √3/2 কি এইটো হ'ব 1/2 তলত হানি 1/2 হয় নে 1/2 তাৰপিছত sin 90 ডিগ্ৰী কিমান হ'ব 0 কিমান হ'ব 0 ঠিক তেনেকুৱা আহিলে cot tan থিটা কি আহিলে tan থিটা হয় নে এতিয়া tan ৰ মানটো কিমান ল'ম চা এই মানটোক ডিভাইডেড কৰিব লাগিব ইয়াৰ মানটোক ডিভাইডেড এই মানটোক ডিভাইডেড এই মানটোক আৰু এই মানটোক ডিভাইডেড কৰিব লাগে হৰণ কৰিব লাগে তেতিয়া আমি কাৰ মান পাই যাম tan থিটাৰ মান পাই যাম বুজি পাইছন ঠিক তেনেকৈ tan 0 ডিগ্ৰী 1 এৰে হৰণ কৰিলে 0 হ'ব নাই ঠিক তেনেকৈ tan 30 ডিগ্ৰী এই আধাটোক আৰু √3 ডিভাইডেড বাই 2 ডিভাইডেড কৰিলে এই দুইটো কেনসেল থাকিব ওপৰত থাকিব 1 ডিভাইডেড বাই √3 বুজি পালি নাই নাই পোৱা ঠিক তেনেকৈ এইটো একেটাই হ'ব √2 কেনসেল ওপৰত 1 তলত 1 অনলি 1 হয় নাই এইটো কিমান হ'ব এই 2 কেনসেল থাকিল ওপৰত কিমান থাকিব √3 তলত কিমান থাকিব 1 হয় নাই আকৌ এইটো কি 1ক আমি 0 ৰে ডিভাইডেড কৰিব নালাগে এইটো সংখ্যাবদ্ধ নহয় এনেকৈ লিখিম ক্লিয়াৰ তাৰপৰা হেৰি কি tan থিটা tan হৈ গ'ল cot থিটা কি আহিল cot থিটা এই বিপৰীত লিখিম tan ৰ বিপৰীত cot হয় নাই tan ৰ বিপৰীত কি হয় নাই পুৰা হয়তো কনফাৰ্ম tan ৰ বিপৰীত cot 0 ৰ বিপৰীত কি হ'ব তেনেহলে সংখ্যাবদ্ধ নহয় এইটো হ'ব বুজি পাইছা নাই ইনফিনিটিভ ন সংখ্যাবদ্ধ নহয় তাছা আৰু 1/√3 ৰ বিপৰীতটো কি হ'ব √3 1 টো তলত নামি যাব আৰু √3 টো ওপৰত গুচি গ'ল সেইকাৰণে তলত এটা 1 আছে নাই সুস্মিতা নাই আছে নাই নাই কৈ আছাচোন 1/√3 তো মই √3 টোক ওপৰত লিখি দিলো আৰু এই 1 টোক তলত লিখি দিলো তো 1 এটা আছে নাই নাই আছে নাই আছে তো আমি 1 টো নিলিখিলেও হয় নাই হয় নে নহয় পৰদুম একদম মন মাৰি আছে কিবা হৈছে নি প্ৰব্লেম কি হৈছে এতিয়া মন মাৰি দিবি এতিয়া দুখ হৈ যাব তেতিয়া আৰু দুখ বাঢ়ি যাব এই যে চা 1 ৰ বিপৰীত কি হ'ব 1 ৰ তলত এটা 1 আছে নাই গীতা তো এই 1 টোক ওপৰত একেটাই 1 কি বাৰে বাৰে লিখি থাকিম সেইটো কাৰণে এটা 1 লিখি দিম হয় নাই √3 বিপৰীতটো কি হ'ব √3 তলত এটা 1 আছে নাই এনেকুৱা এইটো উল্টাই দিম ওপৰত 1 গুচি যাব তলত কি হৈ যাব √3 হ'ব নাই বুজি পালি নাই আৰু এইটো ইনফিনিটিভৰ বিপৰীত 0 হ'ব ঠিক আছে তাৰ পাছত আহিলি কি চা এতিয়া আহিলি সাইনৰ বিপৰীত কি সাইনৰ বিপৰীত কোসেক সাইন থিটাৰ বিপৰীত কোসেক থিটা মনত আছে নাই আৰু cos থিটাৰ বিপৰীত sec থিটা ঠিক তেনেকৈ গোটেইটো বিপৰীত আমি উলিয়াব পাৰিম সাইনৰ বিপৰীত কি আহিব কোসেক কি আহিব কোসেক থিটা হয় নাই তো সাইনৰ 0 ডিগ্ৰী কিমান আছে 0 থাকিলে কিমান হ'ব সংখ্যাবদ্ধ নহয় 0 থাকিলে সংখ্যাবদ্ধ নহয় ঠিক sin 30 ডিগ্ৰী মান আধা হলে কিমান হ'ব 2 হ'ব নাই 1 টো তলত নামি যাব ওপৰত 2 তো 1 টো নিলিখিলেও হয় নহয় ঠিক তেনেকুৱা sin 45 ডিগ্ৰী কিমান এইটো হ'ব হয় নাই sin 45 ডিগ্ৰী কিমান আছে 1/√2 আছে নাই তো ওপৰত কিমান হ'ব 2 √2 হ'ব নাই তলত 1 নিলিখিলেও হয় নেকি তাৰপিছত sin 60 ডিগ্ৰী কিমান আছে ওপৰত 2 টো লিখি দিম 2/√3 হয় নাই আৰু 1 ৰ বিপৰীত 1 ক্লিয়াৰ এতিয়া আহিলে কি কোসেক হৈ গ'ল cos থিটাৰ বিপৰীত কি sec থিটা cos থিটাৰ বিপৰীত কি sec থিটা এতিয়া চাচোন 1 ৰ বিপৰীত কি হ'ব 1 হ'ব নাই √3 ডিভাইডেড বাই 2 ৰ বিপৰীত কি হ'ব প্ৰথমে লিখি দিম 2 তাৰ পাছত লিখি দিম √3 হয় নাই ঠিক তেনেকুৱা এইটো হৈ গ'ল এইটো 1/√2 ৰ বিপৰীত কি হ'ব √2 হ'ব তলত 1 টো নিলিখিলেও মতলব নাই হয় নাই এতিয়া 1/2 কিমান হ'ব 2 হ'ব নাই 0 হ'ব ইনফিনিটিভ সংখ্যাবদ্ধ নহয়
চা গোটেইখিনি মান ওলাই দিলো তোমালোকে এইখিনি ঘৰত ৰেগৰি ৰেগৰি আজি মুখস্থ কৰিব লাগে যাৰ মুখস্থ আছে তাৰ অংকখিনি পটাপিট কৰিব পাৰে এইখিনি মানে ইম্পৰ্টেণ্ট একদম পুৰা ৰেঠি দেবি ঘৰত লিখি লিখি বাৰে বাৰে মুখস্থ কৰিম দেই sin 45 ডিগ্ৰী কিমান বুলি ক'লে ডাইৰেক্ট ক'ব পাৰিব লাগে 1/√2 ছাৰ মই যদি সুধিম sin 60 ডিগ্ৰী কিমান তো কবি ছাৰ sin 60 ডিগ্ৰী √3/2 ডাইৰেক্ট মোক ক'ব পাৰিব লাগিব হয় নাই tan 45 ডিগ্ৰী কিমান বুলি ক'লে তোমালোকে ক'বা কি ছাৰ tan 45 ডিগ্ৰী 1 এইটো চাই বুলি কৈছে এতিয়া নোচোৱা ক'ব লাগে ডাইৰেক্ট পাৰিবি নে মুখস্থ কৰিব না নোৱাৰিবি পাৰিবি এইটো মুখস্থ থাকলে এইবোৰ কুৱেশ্যন একদম পৰীক্ষাত এনেই চুটকি পৰা আহি যাব আৰু দে বুলি কৈছে ঠিক আছে অংকটো কৰিম আগবাঢ়িম হে এইখিনি মুখস্থ কৰিবি মই কেনেকুৱা মানটো ওলাব এইটো মানে কিতাপত এইটো নিজৰ চিষ্টেমত মই দি দিছো মান প্ৰথম ষ্টাৰ্টিং কেনে কৰিবি চা সাইনৰ পৰা ষ্টাৰ্ট হ'ব প্ৰথম আমি আৰম্ভ কেনে কৰিম এই মানখিনি বহাই দিম ইয়াৰ পৰা ক্যালকুলেশন কৰি কৰি মানখিনি ওলাই বুজি পাইছ না এইটো এটা ট্ৰিক হয় কি হয় ট্ৰিক এটা সাথে 1 নম্বৰ পাত অংকটো কৰিছ এইটো কিতাপত লিখা এইটো লিখিবি ওপৰত লিখি ল লিখি লিখি গৈ থাক হৈছে না লিখা ত্ৰিকোণমিতি এবাৰ ততি ফালিব লাগিব পুৰা এইটো লিখিলি নাই এইটো মই তোক এনে মানে মানটো ওলাব কাৰণে কিবা এটা চিষ্টেম দি দিছো ট্ৰিক এটা দি দিছো দেই কেনেকুৱা মান সাইনৰ মানটো ওলাই গ'লে গোটেই মানটো আমি ওলাব পাৰিছো না সাইন থিটাৰ মানটো ডাইৰেক্ট ইয়াৰ পৰা আমি উলিয়ালো তাৰপিছত কস থিটাৰ মানটো উলিয়াই দিলো টেন থিটাৰ মানে ডিভাইডেড কৰি দিলো হয় নাই আৰু তাৰ বিপৰীত মানখিনি বহাই দিলো হৈ গ'ল গোটেই 6টা অনুপাতৰ মান একদম আমি ইজিলি সহজভাৱে পাই গ'লো লিখি ল ভোল্টেজ কম জ্বলে ऐसा চাচোন 8.2 আমি 1 নম্বৰটো লিখিছো কি তলত দিয়া বিলাকৰ মান ওলোৱা ইয়াৰ ভ্যালু ওলাব কৈছে মান হয় না 1 নম্বৰ কৈছে কি চা sin 60 ডিগ্ৰী ইয়াত একো দিয়া না মানে ইয়াত ইনটু এটা আছে দেই কি আছে ইয়াত পূৰণ চিন এটা আছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী এটা ডাইৰেক্ট আমি মানখিনি উলিয়াম ডাইরেক্ট সমাধান এটা একবার লিখি দিস সমাধান sin 60 ডিগ্রি ইনটু cos 30 ডিগ্রি ইনটু প্লাস sin 30 ডিগ্রি ইনটু cos 60 ডিগ্রি হয় না এটা মানখিনি লম চা এইটো 0 হল এতিয়া চা sin 60 ডিগ্ৰী ভ্যালু কিমান ক কোনে কব sin 60 ডিগ্ৰী প্ৰথম sin টু টেবল যা কিমান আছে সবে ক আৰু বাৰ ক √3/2 sin 60 ডিগ্ৰী কিমান কলি √3 ডিভাইডেড বাই 2 এইটো হয় নাই এইটো পূৰণ আছে নাই এইটো পূৰণ হ'ব দেই পইণ্ট এটা দিছো তাৰপিছত cos 30 ডিগ্ৰী কিমান চাই মেলি ক সবে হা ৰুট cos 30 ডিগ্ৰী ৰুট আকৌ বাৰ ক √3/2 √3 ডিভাইডেড বাই 2 হয় নাই তাৰপিছত প্লাস চিন আছে নাই প্লাস এতিয়া ক sin 30 ডিগ্ৰী কিমান sin 30 ডিগ্ৰী 1/2 ঠিক আছে এইটো ইনটু আছে নাই cos 60 ডিগ্ৰী কিমান 1/2 হৈ গ'ল এটা আমি ক্যালকুলেশন কৰিব লাগে কিবা টান আছে নেকি তো আমাৰ টান কোনটো মেন আমি মানখিনি আমি মনত থোৱাত টান সেইখিনি ঘৰত একদম পুৰা ৰেঠি দেবি বাৰে 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 আজি পুৰা মুখস্থ কৰি দিবি দেই পৰীক্ষাত ডাইৰেক্ট মানখিনি গম পালি এতিয়া চা
এই চাওক ইয়াত পূৰণ আছে, ইয়াতো পূৰণ আছে, মাজত কি আহি গ'ল, প্লাছ চিন আহি গ'ল। এইটো আমাক প্লাছ চিন, এইটো কেনেকৈ আহিব, হয় না, পূৰণৰ ঘৰত প্লাছ চিন আহি গ'ল। তো আগত আমি এই প্লাছ আছে বুলি এইটোক আমি আগতে যোগ কৰি দিব নালাগে, চব গড়। আগতে কোনবিলাক কৰিব লাগে, সেই আগতে পূৰণ কৰিব লাগে। কি কৰিব লাগে, পূৰণ কৰিব লাগে। এইটোক পূৰণ কৰিব পাৰি, এইটোক পূৰণ কৰিব পাৰি, কিন্তু এইটোক যোগ কৰিব পাৰি, কিন্তু যোগ কৰি দিলে চব গ'ল, গণ্ডগোল হয়, অংক ভুল হৈ যায়। বুজি পাইছ না? আগতে কি কৰিম, পূৰণ কৰিম। যদি হৰণ দিয়া থাকে আগতে হৰণ কৰিব লাগে, হৰণ দিয়া থাকিলে আগতে হৰণ, হৰণ দিয়া নাই তেনেহ'লে কি কৰিব লাগে, পূৰণ। এতিয়া পূৰণ দিয়া আছে সেইকাৰণে পূৰণটো, বুজি পালি নাই, পূৰণ কৰিম। চাচোন ইয়াক যদি আমি পূৰণ কৰি দিম, চা 2 আৰু এইটো কিমান আছে, 2 পূৰণ কৰিলে কিমান হ'ব, 4 হ'ব নাই, √3 পূৰণ কৰিলে কিমান পাম, হা, √3 পূৰণ কৰিলে অনলি 3 পাম, অনলি 3 পাম নাপাম, তাৰ প্লাছ আছে নাই, প্লাছ এই 2 2 গুণ 4, 1 1 গুণ 1, বুজি পালি নাই? এতিয়া ইয়াতো 4 আছে, ইয়াতো 4 আছে, 4 আৰু 4ৰ এলচিএম কিমান হ'ব, লসাগু 4 হ'ব, হ'ব নাই, 4 1 হৰণ কৰিলে এবাৰ গ'ল নাবাৰ, তো 1 আৰু 3 পূৰণ কৰিলে কিমান হ'ব, 3, এইটো প্লাছ, এই 4টোৱে এই 4টোক ডিভাইডেড কৰিলে কেইবাৰ গ'ল, একবাৰ গ'ল। যিটো আমি ভাগফল 1 পালো, সেই 1টো আৰু এই 1টোৰ লগত পূৰণ কৰি দিলো, তো 1 × 1 = 1, বুজি পালি নাই? এতিয়া কিমান হ'ল, 4 3 1 4, 4 1 হৰণ কৰিলে এবাৰ গ'ল, এনসাৰ কিমান আছে, 1 আছে নে, চা একবাৰ চাই উত্তৰটো চোৱা, ইমান উজু অংকটো চাচোন, আছে। এটা এইবোৰ পৰীক্ষা দিলে তহঁতি নোৱাৰ, কেলে নোৱাৰ, তহঁতি মানখিনি মনত থব লাগিব। sin 60 ডিগ্ৰী কিমান লিখিলি, √3 / 2, cos 30 ডিগ্ৰী √3 / 2, sin 30 ডিগ্ৰী আধা, cos 60 ডিগ্ৰী কিমান, আধা, বুজি পালি নে? এইখিনি তহঁতি মনত থব লাগিব, ঘৰত আজি ৰেগৰি দিবি পুৰা মুখস্থ কৰি লিখি লৈ। এইফালে চা 2 নম্বৰ দিছে কি 2, এই 2টো কি হৈ আছে, ইয়াৰ লগত পূৰণ হৈ আছে, 2টো কি হৈ আছে, কিন্তু 45টো পূৰণ হোৱা নাই, আকৌ 45টো এংগেল বুজাইছে, কি বুজাইছে, এংগেল। 2টো tan স্কোৱাৰ লগত কি হৈ আছে, পূৰণ আছে, মানে tan স্কোৱাৰ 45 লগত 2টো পূৰণ হৈ আছে, বুজি পাইছ নাই? সেইটোৱে যে প্ৰশ্ন সুধিছিলে, cos × a = cos a বুলি লিখা আছিলে, সত্য নসত্য, ইটো সত্য মাৰি দিছে, গীতা সত্য লিখি দিছে, সেইদিনাখনে বুজালো, এনে লিখা নাছিলে নেকি, cos × a = লিখি দিছে কি, cos a, সত্য বুলি কৈ দিছে, এইটো সত্য নহয়, cos আৰু a পূৰণ কৰিলে কি হ'ব, a cos হ'ব লাগে, ই সত্য মাৰি দিছে, সেইদিনাখনে পৰীক্ষাত কৰাইছিলো অসত্য হ'ব বুলি, হা চাই ল। এতিয়া চাচোন, এতিয়া মানখিনি বহাব লাগিব, tan 45 ডিগ্ৰী ক, এই চা 2টো 2 ভাগে আহি যাম, 2টো ক'ত এৰিম, 2টো এৰি দিলে দিগদাৰে আছে, কান্দিব সিটো, হয় নাই? এই চাচোন tan 45 ডিগ্ৰী কিমান, কোৱা মান চাই, 1 আছে, tan 45 ডিগ্ৰী কিমান আছে, 1, আৰু বাবু এইপিনে ধ্যান দে, এই স্কোৱাৰ আছে নাই, স্কোৱাৰটোক আমি 1ৰ ওপৰত দিব লাগে, বুজিলি, হা, এইবোৰ ভুল হয়, মানখিনি বহাবহি, স্কোৱাৰ তহঁতি লিখা লিখিত ভুল কৰিলে অংকত নোলাও। চাচোন 2 আছে, আমি 2টোক নমাই দিলো, tan স্কোৱাৰ 45 ডিগ্ৰী, tan স্কোৱাৰ 45 ডিগ্ৰী, মানে tan 45 ডিগ্ৰী 1 পালো নাই, এই ইয়াৰ মানে 1 পালো, ইয়াৰ পৰা ইয়ালৈ চা, ইয়াৰ পৰা ইয়ালৈ মান কিমান পালো, 1 পাইলো, সেইকাৰণে 1 বহুৱাই দিলো, কিন্তু এই স্কোৱাৰটো আছে নাই, সেইকাৰণে 1ৰ ওপৰত কি দিলো, স্কোৱাৰ। একদম ক্লিয়াৰ, লাহে লাহে বুজাইছো, মামলা ভালকে বুজি ল তুমি। প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী, এতিয়া cos 30 ডিগ্ৰী কিমান, √3 / 2, তো আমি কি লিখিম প্ৰথমে, √3 / 2, হয় নাই, তো স্কোৱাৰটো আছে নাই, সেইকাৰণে স্কোৱাৰটো এই এনেকুৱা স্কোৱাৰটো দিব লাগিব, ক্লিয়াৰ, পাৰিব লাগিব চবে, দেখ মই লাহে লাহে বুজাইছো, তই পাৰিবি বুলি দেই।
এইখিনি স্পীডতো বুজাব পাৰি মাইনাছ এতিয়া সাইন স্কোয়ার 60 ডিগ্রি মানে সাইন 60 ডিগ্রি কিমান √3 বাই আকৌ বাৰ ক কৈ থাকিলে মনত থাকিব √3/2 এইটো স্কোয়ার আছে নাই সেইকাৰণে স্কোয়ার দিলো বুজিলি নাই এই 60 ডিগ্রি আসলে 60 বহাই নিদিবি গোটেই ইয়াৰ মানটোৱে হৈছে কি √3/2 বুজি পালি নাই এই cos 30 ডিগ্রি মানে হল কি √3/2 স্কোয়ার থকা স্কোয়ার tan 45 ডিগ্রি মানে কি 1 এই স্কোয়ার থকা স্কোয়ার বুজি পাইছ নাই এই 60 50 আর দুবাৰা লিখিলে হৈ গল আৰু সাইন্টিস্ট ওলাই যাব হয় নাই ৰামানুজন ওলাই যাব নতুন ওলাই দিব বুজি পালি নাই কিছুমান ষ্টুডেন্ট কৰি দিয়ে cos 30 লিখিবা আৰু তলত 60 লিখি আকৌ কাটি দিব এনেকৈ নহব সব গণ্ডগোল লাগি যাব ঠিক আছে এতিয়া এক স্কোয়ার মানে কিমান একে থাকিব এক দুটা পূৰণ কৰিলে একে পাম তো 1 আৰু 2 পূৰণ কৰিলে 2 হ'ব নাই ইয়াতে 1 আৰু 2 পূৰণ কৰিলে 2 এইটো প্লাস আছে নাই এইটো চা √3 এইটো চা এইটো বহুত দীঘল মই হাইট কমাই দিছো এইটো চা √3 এইটো হোল স্কোয়ার হ'ব নাই হ'ব নাই 2 ৰ ওপৰত স্কোয়ার হ'ব নাই হ'ব নে নহব সবে কোৱা নাই কি কাৰণে হ'ব তা মাইনাস আছে নাই মাইনাস লিখি দিম ঠিক তেনেকুৱা এইটো একেটাই হ'ব হয় না √3 হোল স্কোয়ার এইটো 2 আছে 2 হোল স্কোয়ার ঠিক আছে এতিয়া চাচোন আমি এতিয়া কি কৰিম স্কোয়ার বিলাক উঠাই দিম কি কৰিম এই 2টো আছে 2 জায়গাত বহাই দিম য'ত যেনেকুৱা আছে প্লাস আছে নাই এই চাচোন এই 2টো আৰু এই স্কোয়ারটো কেনসেল হ'ব মানে √3 দুটা পূৰণ কৰিলে কিমান পাম এই চা আকবাৰ শুনে √3 ইনটু √3 ইজুকেল কিমান 3 মনত থবি দুটা যদি সংখ্যা সমান সমান ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো ৰুট আছে ইয়াতো ৰুট আছে যদি ইনটু কৰিম এই ৰুটটো কেনসেল হৈ পিনে অনলি কি থাকিব 3 থাকিব মানে এইটো চা √3 স্কোয়ার মানে কি √3 দুটা পূৰণ হৈছে সেইকাৰণে এই স্কোয়ারটো আৰু এনো কাটি দিলে কি থাকিল 3 থাকিল 3 অনলি 3 আৰু 2 স্কোয়ার মানে কি 2 দুটা পূরণ হব 2 দুটা পূরণ করলে কেতনা 4 আছে নাই মাইনাস ঠিক তেনেকুৱা √3 দুটা পূরণ করলে কিমান থাকিব 3 2 কিমান হব 4 বুজি পালি নাই এতিয়া চাচোন 3 ডিভাইডেড বাই 4 এটা আগফালে কি চিন আছে প্লাস 3 ডিভাইডেড বাই 4 আগফালে কি চিন আছে মাইনাস গতিকে এইফালে প্লাস এইফালে মাইনাস মানে এইটো চা যদি প্লাস মাইনাস 5 এইটো আছে না চাচোন ইজুকেল কিমান হ'ব এইটো কেনসেল হ'ব নাই 0 থাকিব নাই 5 से 5 গেলে কেতনা 0 হ'ব নাই মানে ইয়াত প্লাস চিন আছে নাই প্লাসে মাইনাসে মাইনাস ঠিক তেনেকুৱা প্লাসে মাইনাসে মাইনাস গতিকে 3 ডিভাইডেড বাই 4 ৰ পৰা 3 ডিভাইডেড বাই 4 মাইনাস কৰিলে কি থাকিব 0 এইকাৰণে এইটো কেনসেল কাটি দিম বুজি পালি নাই থাকিল কিমান 2 এইটো প্লাস আছে নাই প্লাস ইয়াত কিমান থাকিল 0 2 আৰু 0 প্লাস কৰিলে কিমান থাকিব 2 এনসার 2 আছে এনসার 2 আর 0 যোগ কৰিলে 2 হয় কিমান আছে এনসার হ্যাঁ আছে না 2 তো ইয়াত আমাৰ বেছি টান কাম নাই অনলি মানখিনি মুখস্থ কৰিবি আজি একদম পুৰা ৰেগডি দিবি মানখিনি যাৰ মুখস্থ আছে সি বহুত দূৰ আগবাঢ়ি যাব আৰু যাৰ মুখস্থ নাই সি মানখিনি ওলাই থাকিব আৰু যদি তই পাহৰি গলি মানখিনি তেতিয়া সেই ট্ৰিকটো মই দিছিলো নাই 1/4